তেওঁ মেলানি মাগিলে আজি বিয়লি বেলাত দুদিনীয়া উৎসৱৰ এই বিয়লি বেলাত সঁচাকৈ দুদিনীয়া উৎসৱৰ এই বিয়লি বেলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ যি আদৰ্শ যি দৰ্শন যি তত্ত্ব সেয়া সমাজত বিলাই থৈ এইগৰাকী মহান ব্যক্তি হৰে কৃষ্ণ মহন্ত আজি বৈকুণ্ঠগামী হয় নিশা ঠিক 1:30 বজাত আৰু এতিয়া গুণমুগ্ধ আহি তেখেতৰ এই নশ্বৰ দেহ দৰ্শন কৰিবলৈ শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ অজস্ৰ এতিয়া গুণমুগ্ধ আহি ভিৰ কৰিছেহি সঁচাকৈ এক দুখৰ বতৰা বুলি ক'ব লাগিব সমাজৰ বাবে এয়া আমাৰ এক অপূৰণীয় ক্ষতি কাৰণ তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশেষকৈ অসমৰ যি জনজাতি বড়ো ৰাভা আদিবাসী কোচ ৰাজবংশী সকলো জাতি জনগোষ্ঠীৰ মাজত তেখেতে যি সমন্বয়ৰ হেতু নিৰ্মাণ কৰি থৈ গ'ল যুগ যুগান্তৰ বাবে সঁচাকৈ এয়া সমাজৰ বাবে এক ডাঙৰ ক্ষতি তেখেতৰ আজি বৈকুণ্ঠ প্ৰয়াণ এক জ্যোতি আজি নিৰ্বাপিত হ'ল এক নক্ষত্ৰ আজি সঁচাকৈ আমাৰ পৰা যেন খহি পৰিল যুগ যুগান্তৰ বাবে সেয়াই যেন আজি এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত বৰঙাজুলিৰ সত্ৰাধিকাৰ আজি হৰে কৃষ্ণ মহন্ত তাৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছতেই সমগ্ৰ আজি সত্ৰখনত এক নিমাওমাও এক শোকৰ ছাই ইতিমধ্যে বিৰাজ কৰিছে যদিও এক চিৰাচৰিত এয়া নিয়ম যে এদিন পৃথিৱীৰ পৰা সকলো মানুহ মেলানি মাগিব লাগিব তথাপিও কিন্তু তেখেতে আমাক দি যোৱা যি আদৰ্শ সেয়া সদায় এই জাতি জনগোষ্ঠীৰ মাজত অসমীয়া জনগোষ্ঠীৰ মাজত সদায় বৈ থাকিব মোৰ লগত এতিয়াও শোকস্তব্ধ কেইবাগৰাকীও ভকত বৈষ্ণৱ এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে বিশেষকৈ সত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিপুল ৰাভা ডাঙৰীয়া মোৰ লগত আছে মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আটা কিমান সময়ত ত্যাগ কৰিলে আৰু এই সেই মুহূৰ্তত কোন কোন আছিলে বা কেনেকৈ এই সংবাদটো পালে আচলতে কথা কোৱাৰ একেবাৰে এই মুহূৰ্তত আচলতে কথা কোৱাৰ কোনো পৰিৱেশ নাই চব এক গোমা পৰিৱেশ আমিও আচলতে বাতৰিৰ খাতিৰতহে সকলো কথা আচলতে ক'বলগীয়া হৈছে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছিল আৰু 97 বছৰ গৰকা এইগৰাকী ব্যক্তিয়ে অজস্ৰ মানুহক অজস্ৰ অনুৰাগীক এই পৃথিৱীত এৰি থৈ গৈছে এয়া শোকস্তব্ধ কেইবাটাও ব্যক্তি এই মুহূৰ্তত এনেকৈ বহি থকা পৰিলক্ষিত হৈছে মোৰ লগত এগৰাকী গুণমুগ্ধ আছে অনুৰাগী আছে মই তেওঁৰ পৰা অকণমান জানো দাদা অকণমান আগুৱাই আহিব কি ক'ব আজি তেখেতৰ মহাপ্ৰয়াণৰ পিছত আজি এক নিমাওমাও পৰিৱেশ আদৰ্শ হৈ থৈ গৈছে পৃথিৱীত সঁচাকৈ আমি এজন জীৱন্ত আটাপুৰুষ এজন আমি আজি হেৰালোঁ আৰু এই জীৱন্ত আটাপুৰুষ আমাৰ মাজৰ পৰা ৰাতি 1:30 গুচি গ'ল আমি ম্ৰিয়মান হৈছোঁ আমি আজি ক'বলৈ ভাষা নাই আমাৰ আমি প্ৰাৰ্থনা কৰিছোঁ আটাই যেন বৈকুণ্ঠত প্ৰাপ্তি হৈ থাকক মই নকওঁ আৰু বিশেষ আৰু এইখিনি ক'লোঁ কৃষ্ণ মই এজন বিশেষ যুৱকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এইজন যুৱকেই সততে আটাৰ লগত তেখেত ওতঃপ্ৰোতভাৱে লাগি আছে নাতি সদৃশ আৰু এক উত্তৰাধিকাৰী বুলি ক'ব লাগিব এই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ আটাই দি যি যোৱা যি আদৰ্শ সেই আদৰ্শৰ যেন উত্তৰাধিকাৰী এইগৰাকী যুৱক মই তেওঁৰ পৰা তথাপিও জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'বা তুমি এই মুহূৰ্তত অতিকৈ মৰ্মাহত হৈছোঁ মই ক'বলৈ ভাষা নাই আটাই আমাক ইমান মৰম কৰি আমাক চোৱা চিতা কৰিছিল আটা আজি আমাৰ মাজত নাই আমি অতিকৈ মৰ্মাহত আটা য'তেই থাকক সদায় সুখে সন্তোষে বৈকুণ্ঠত থাকক এয়াই প্ৰাৰ্থনা মই ভিতৰলৈ অলপ যাবৰ কাৰণে মই চেষ্টা কৰিছোঁ তেখেতৰ নশ্বৰ দেহ ভিতৰত আছে মই অকণমান পৰিৱেশ পাৰিলে দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ এয়া আটাৰ নিথৰ দেহ এয়া পৰি আছে কিন্তু এয়া আটাৰ নিথৰ দেহ যদিও পৰি আছে কিন্তু তেখেত সদায় আমাৰ সমাজত আমাৰ মাজত মানুহৰ মাজত জীয়াই থাকিব কাৰণ আটাই সমন্বয়ৰ সেতু বান্ধি থৈ গৈছে এইখন পৃথিৱীত এইখন সমাজত এই অসমীয়া সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ যি প্ৰকৃত আদৰ্শ প্ৰকৃত বৈষ্ণৱ ধৰ্মৰ যি তত্ত্ব সেইটো বাস্তৱ ৰূপত সাকাৰ দি যোৱা এগৰাকী আটাৰ আজি মহাপ্ৰয়াণে সঁচাকৈ অসমবাসী ৰাইজক
শোকস্তব্ধ কৰি তুলিছে, বিভিন্ন অনুৰাগীক শোকস্তব্ধ কৰি তুলিছে। এই মুহূৰ্তত আচলতে ভাষাৰে এক বৰ্ণাব নোৱাৰা পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ আটাই অজস্ৰ গুণমুগ্ধক, অজস্ৰ আদৰ্শ, অজস্ৰ অনুপ্ৰেৰণা এইখন সমাজত এৰি থৈ গৈছে।